A to Z নেক্সট পাৰ্টটোৰ কাৰণে আপোনালোক আটাইকে মই স্বাগতম জনাইছো নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু বাহিৰা কথা বেছি নকওঁ যিহেতু পৰীক্ষা কাইলে বা পৰহিলে গতিকে আমি বাহিৰা কথা নোকোৱাকে সিধা ক্লাছটোৰ ফালে ঘূৰি যাম লগতে ক্লাছটোৰ আৰম্ভণিতে মই ক'ব বিচাৰিছো যিসকলে আমাৰ এই ক্লাছটো ইয়াৰে আগৰ পাৰ্টটো চাইছিলে সেইসকলেহে এই ক্লাছটো চালে ভালকে বুজি পাব গতিকে আগৰ পাৰ্টটো যদি চাই নাই অহা তেতিয়াহ'লে আগৰ পাৰ্টটো চাবৰ কাৰণে মই অনুৰোধ জনাইছো দুটা পাৰ্ট কৰি দিয়া আছে আগৰ পাৰ্টটোত 40টা কোৱেশ্চন দিয়া হৈছিলে আৰু এটোত কোৱেশ্চন নম্বৰ 41 ৰ পৰা কোৱেশ্চন নম্বৰ 18 লে পুনৰ 40টা কোৱেশ্চন দিয়া হ'ব যদিহে আগৰ পাৰ্টটো আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাওক এইটো ক্লাছ যেহেতু আমি অলৰেডি আগতে আৰম্ভ কৰিছো গতিকে ইয়াতে আৰু টেলিগ্ৰামৰ ফালে নাযাও টেলিগ্ৰাম চেনেলৰ কথা ইয়াতে নকওঁ ক্লাছৰ শেষত পুনৰ কম তেতিয়ালৈকে কোৱেশ্চনছ খিনিৰ মাজলৈ আহিছো কোৱেশ্চন নম্বৰ 41 যেটো স্পেলিং টেষ্ট কোৱেশ্চন নম্বৰ 41 টো এটা স্পেলিং টেষ্ট আৰু কোনটো ওয়ার্ড দিয়া আছে অ্যাকমোডেট আপোনালোকে স্ক্ৰিনখনলৈ চালে দেখিব যে অ্যাকমোডেট ওয়ার্ডটো দিয়া হৈছে স্পেলিং টেষ্ট আৰু কোনটো কাৰেক্ট ওয়ার্ড হেতু বিচাৰি উলিয়াব লাগে আমি জানো যে অ্যাকমোডেটত সি নাইবা এম আমি দুবাৰ পোৱাৰ নিচিনা লাগে ৰাইট অ্যাকমোডেট ওয়ার্ডটোত সি বা এম আমাৰ দুবাৰ পোৱাৰ নিচিনা লাগে কোনটো আছে দুবাৰ এতিয়া যদি তলৰ কেইটা চাও ইয়াতে এম দুবাৰ আছে কিন্তু ডেট খিনি চাওকচোন কেনেকে আছে ডি এ আই টি এটো স্পেলিং ভুল ডি টো ভুল বুলি আমি গম পালো বিকজ এটা সিঙ্গেল সি সিঙ্গেল এম আছে কোনটো শুদ্ধ হ'ব এই দুটাৰ ভিতৰত কোনোবা এটা নহব জানো এতিয়া প্ৰথমটোত সিঙ্গেল সি আছে সেকেন্ডটোত ডাবল সি আছে বেলেগ ডিফাৰেন্স নাই কোনটো হ'ব ডাবল সি আৰু ডাবল এম থাকিব লাগিব অ্যাকমোডেট স্পেলিংটো শুদ্ধ হ'ব লাগিলে অ্যাকমোডেটৰ মিনিংটো হ'ল কাৰোবাক এটা জাগাত থাকিবলৈ দিয়া থাকা স্থান বিচাৰি দিয়া ঠাই বিচাৰি দিয়া হেতুকে অ্যাকমোডেট কৰা বুলি কয় গতিকে সেইটো কথা মনত ৰাখিলে হ'ল অ্যাকমোডেট কোনটো কাৰেক্ট স্পেলিং অপশন বি যেটো আছে সেইটো হৈছে কাৰেক্ট স্পেলিং সো কোৱেশ্চন নম্বৰ 41 ৰ কাৰেক্ট অপশনটো হৈছে বি নেক্সট কোৱেশ্চনৰ ফালে যাম কি দিয়া আছে চাওক সেন্টেন্স কাৰেকশন আছে মানে স্পটিং এৰৰ্স আই এম লুকিং ফৰৱাৰ্ড ফৰ মিট ইউ at the conference next week আৰু in New York part A B C আৰু D কি দিয়া আছে part A I am looking forward option B part B আছে for meet you part C আছে at the conference next week আৰু part D আছে in New York ভুল আছে নেকি ক'ত ভুল আছে ইন নিউয়ৰ্কত ভুল আছে নেকি নাই নিউয়ৰ্ক এখন জায়গা আৰু তেনেকুৱা ডাঙৰ জায়গাৰ কথা ক'লে সাধাৰণতে ইন বহিবই গতিকে তাতে ভুল নাই at the conference next week দিছে তথাপি ভুল নাই at the conference ইয়াতেও ভুল নাই I am looking forward ভুল নাই ভুলটো ক'ত আছে for meet you হৈ আছে looking forward ৰ পিছত সদায় to হয় গতিকে for বহিলে নহব looking forward ৰ পিছত to হ'ব লাগে গতিকে part B ত আছে ভুলটো সো আমি এইটো চুজ কৰিম part B টো চুজ কৰিম অপশন হিচাপে ৰাইট স্পটিং এৰৰ আছিলে কোৱেশ্চনটো ইয়াৰে কাৰেক্ট অপশনটো হ'ল অপশন বি আই থিংক এইখিনি এটাই বুজি পাইছে অল ৰাইট নেক্সট কোৱেশ্চনৰ ফালে যাম সেন্টেন্স এৰেঞ্জমেন্ট এটা দিছে সেন্টেন্স এৰেঞ্জমেন্ট এটা দিছে কি বুলি দিছে the government has taken a number of measures to reduce pollution in the capital নে the government has taken to reduce pollution a number of measures in the capital এতিয়া চাওক a number of measures হেতুৰ কথা যদি পুনে কওঁ তেতিয়াহলে অকনমান ভুল এটা হ'ব কাৰণ কি মেজাৰ লৈছে ক'ত মেজাৰ লৈছে আমি একো বুজি পোৱা নাই প্ৰথম কোনটো হ'ব প্ৰথম the government has taken হ'ব কাৰণ এটোৰে আৰম্ভ হ'ব লাগিব বাক্যটো এটোতে সাবজেক্টটো দিয়া আছে the government has taken কি লৈছে কি কৰিব কাৰণে to reduce pollution the government has taken to reduce pollution কি লৈছে a number of measures in the capital ৰাজধানীত কিছুমান জোখ লৈ ফুৰিছে পলিউশন কম কৰিবৰ কাৰণে ৰাইট এনেকে আমি কৰিব পাৰো আৰেৰে আৰম্ভ হোৱা এটাই আছে এতিয়া চাও আৰেৰে আৰম্ভ হ'ব লাগে বাক্যটো আমি গম পাইছো গোটেই পাৰ্ট কেইটা চাই পেলাই আৰেৰে আৰম্ভ হোৱা এটাই আছে কোনটো আছে এটো আৰ কিউ পি এছ হ'ব আমি গম পালো যে এটোৱে শুদ্ধ হ'ব লাগে আমি এটোৱে চুজ কৰিম ইয়াতে বেছি আৰু মাথা মাৰি থকাৰ দৰকাৰে নাই এইটো প্যাটাৰ্নতে হ'ব আৰেৰে আৰম্ভ অকল এটাই হৈছে গতিকে এটোত আমি আৰু বেলেগ বস্তু চাই থকাৰ দৰকাৰে নাই ৰাইট এটোত আৰু বেলেগ বস্তু চাই থাকিব নালাগে Next কি আছে number 44 change the following sentence to passive voice হলে নিব দিছে she will complete the project by tomorrow এতিয়া আমি গম পালো এটো ফিউচাৰৰ কথা কৈছে ফিউচাৰৰ কোনটো টেন্সৰ কথা কৈছে ফিউচাৰৰ
ইনডেফিনিট টেন্সৰ কথা কৈছে যে কাইলৈকে কিবা এটা কাম তাই কৰি উলিয়াব এতিয়া বাই টুমৰো এইখিনি বস্তু পিছত আছে এইখিনি টাইম বুজাইছে এইখিনি বস্তু আমাক প্ৰথমতে দৰকাৰ নহয় প্ৰথমতে সেইখিনি বস্তু আমি যদি উজ্জ্বল ৰাখো তেতিয়াহ'লে কেনেকে কৰিম বাই টুমৰো খিনি আমি শেষত আমি বহুৱাই দিম এনিহাও বাই টুমৰো খিনি আমি শেষত বহুৱাই দিম এতিয়া তাৰে আগৰখিনি আমি যদি চাওঁ she to ইয়াতে subject will to কি helping verb main verb হৈছে complete the project হৈছে object আমি কেনেকে কৰিম প্ৰথমতে object আহিব তাৰ পিছত কি আহিব be বা helping verb আহিব তাৰ পিছত কি আহিব main verb ৰ third form আহিব তাৰ পিছত কি আহিব তাৰ পিছত object আহি যাব ইয়াতে object আহি যাব right কিন্তু by এটা থাকিলহেঁতেন ইয়াতে by নাথাকে she will complete the project লাগিব she objector আগত বাইটো বহিব বাৰু yes she will complete the project হ'ব will be হ'ব আৰু কি হ'ব completed হ'ব the project will be completed by her ইয়াতে হ'ব by her আকৌ by tomorrow টো ইফালে থাকি গ'ল সেইটো বহুৱাব লাগিব সো কোনটো আছে the project will be completed by her by tomorrow প্ৰথম অপচনটোৱে আমাৰ শুদ্ধ অপচন বাকি কেইটা নালাগে কাৰণ বাকি কেইটাত ইয়াতে will have been আছে ইয়াতে will be আছে ইয়াতে is being completed আছে ইয়াতে be verb বোৰত ভুল কৰি দিয়া আছে সেন্টেন্স কেইটা যদি আমি ভালকে চাও be verb বিলাকত ভুল কৰি দিয়া আছে গতিকে সেইকেইটা আমি কৰিব নোৱাৰো অলৰাইট এটো বুজিলো নেক্সট কোৱেশ্চনৰ ফালে আহিম কি দিয়া আছে burn the midnight oil এটা phrases and idioms যে আমি পাও আমি যে proverbs বিলাক পাও সেই ঠিক আছে idiom এটো idiom টোৰ meaning কি the burn the midnight oil চাৰিটা meaning দিয়া আছে proper meaning টো বিচাৰি উলিয়াব লাগে proper meaning টো কি হ'ব option A to work late into the night ৰাতি দেৰিলৈকে কাম কৰা option B to relax and do nothing একো নকৰা বহি থাকা আৰু option C আছে to burn something unintentionally উদ্দেশ্য নোহোৱাকে বা ইচ্ছা নকৰাকৈ কিবা বস্তু যেতিয়া কোনোবাই পুৰি দিয়ে হেতু নে option D to spend money wastefully মানে কি পইচা অপব্যয় কৰা কোনটো হ'ব midnight oil পুৰা মানে to work late into the night ৰাতি দেৰিলৈকে কাম কৰা হেতুকে burn the midnight oil বুলি কয় গতিকে question number 45 ৰ কাৰণে correct answer কোনটো হ'ব option A এইটোৱে হ'ব I think এইটো আটাই বুজি পাইছে ইয়াতে বেছি একো difficult নাই next question ৰ ফালে যাব পাৰো question number 46 কি দিয়া আছে neither John nor his friends was ready to leave the party কোনটো পাৰ্টত ভুল আছে পাৰ্ট কোনটোত ভুল আছে আমাক কি দিয়া হৈছে এই be verb টোৰ সলনি কি কৰিব দিছে এইটোৰ সলনি correction টো বিচাৰিব দিছে neither John nor his friend was ready to leave the party কোনটো হ'ব where হ'ব নে was হ'ব নে have been হ'ব নে is হ'ব কোনটো হ'ব লাগে এইটোত যেতিয়া নেগেটিভ দিয়া আছে nor his friends আহি গৈছে নহয় otherwise nor his যদি friend এটো যদি singular থাকিলে হেতেন তেতিয়া হলে দুটাৰ ভিতৰত যিকোনো এটা বুজালে হেতেন তেতিয়া কি was ready to leave the party হল হেতেন কিন্তু friends আহি যোৱাৰ লগে ইয়াতে কি হৈ গল plural number অৰ্থাৎ বহুবচন এড হৈ গল যেতিয়া বহুবচন এড হৈ যাব তেতিয়া ইফালে এটা singular ভাগক লাগিলে কিন্তু ইফালে যদি বহুবচন আছে ইয়াৰে ভিতৰত যিকোনো এটা বস্তু চুজ কৰিলেও কি হ'ব বহুবচনেই হৈ যাব গতিকে কি কৰিব লাগিব was ৰ সলনি be verb টো ইয়াতে where হোৱা উচিত আছিল ইয়াতে আছে গণ্ডগোলটো কি হ'ব লাগিব where হ'ব লাগিব কাৰেকচনটো আমি বিচাৰি পাইছো অপচন A টো হ'ব right answer next question কি হ'ব number 47 she have been singing for 2 hours চাও ভুলটো ক'ত আছে এই have been singing টোত কিবা এটা গণ্ডগোল আছে আৰু ইয়াৰে সলনি কি হ'ব এইটো পাৰ্ট আন্ডাৰলাইন পাৰ্ট বাৰু এইটো পাৰ্ট আন্ডাৰলাইন পাৰ্ট মানে আন্ডাৰস্কোৰ দুটা যে দিয়া হৈছে that means এইটো আন্ডাৰলাইন পাৰ্ট she have been singing for 2 hours ইয়াতে ভুল ক'ত আছে 2 ঘণ্টা ধৰি গান গাই আছে 2 ঘণ্টা ধৰি গান গাই আছে ইয়াতেটো ভুল আমি বিচাৰি পোৱা নাই কিন্তু ইয়াতে ভুল নোহোৱাকে আছে জানো আছে কিবা নহয় কিবা এটা ভুল আছে এতিয়া 2 ঘণ্টা ধৰি যেতিয়া গান গাই আছে আমি গম পালো যে এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু পাৰফেক্ট কন্টিনিউয়াস হলে sang লিখিব নোৱাৰো will be singing লিখিব নোৱাৰো no correction required নহয় ইয়াতে কিয় নহয় কাৰণ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ এটাই অপচন ইয়াতে দিয়া আছে has been singing কিয় হ'ব because she to কি third person singular number 3 PSN বুলি মনত ৰাখিব পাৰে
তেনেকে মনত ৰাখিব পাৰে শৰ্টকে যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব সাবজেক্টটো তেতিয়া হ্যাভ বিন সিঙ্গিং নহয় বা হ্যাভ বিন নহয় তেতিয়া কি হ'ব has been হ'ব লাগিব প্ৰেজেন্ট টেন্সতে কিন্তু পাষ্টত কিন্তু যি পাৰ্সন যি নাম্বাৰ থাকিলেও had been হ'ব সো ইয়াতে কোনটো পালো আমি কাৰেক্ট অপশনটো option A will be the right answer for question number 47 I think this is understood we should move on to the next question কি দিয়া আছে আকৌ প্যাৰা কমপ্লিশন দিছে এটা মাজত সেন্টেন্স এটা বহুৱাব লাগে চাও অকনমান ভালকে চাও বস্তুটো the scientist was certain that his discovery would change the world বিজ্ঞানীজন নিশ্চিত আছিল বিজ্ঞানীজন মনৰ ভিতৰতে নিশ্চিত হৈ আছিল যে তেওঁৰ যেটো ডিসকভাৰী তেওঁ যেটো ডিসকভাৰ কৰিছে আৱিষ্কাৰ কৰিছে হেতুৱে পৃথিৱীখন সলাই দিব চেঞ্জ কৰি দিব আকৌ মাজত গ্যাপ এটা দিছে however not everyone was convinced of its potential এতিয়া তেওঁৰ ডিসকভাৰীটোৰ কথা কব কিন্তু however দিয়াৰ লগে লগে হৈ গল যে বস্তুটো কি এটা কন্ট্ৰাস্টিং বস্তু এটা হ'ব but not everyone was convinced of its potential সকলো মানুহে কিন্তু ইয়াৰে পটেনশিয়ালটো দেখা পোৱা নাছিল মানে সেই ডিসকভাৰীটোৰ যেটো পাৱাৰ আছিল বা ডিসকভাৰীটোত যি যি বস্তু আছিল যি পটেনশিয়াল আছিল সেইখিনি বস্তু সকলোৱে কিন্তু দেখা পোৱা নাছিল বুলি কৈছে কি হ'ব many applauded his effort তেওঁ যেটো এফৰ্ট দিছিল হেতু বহুতে আপলোড কৰিছিল বুলি কৈছে নে new theory was widely যদি accepted তেতিয়া হলে not everyone was convinced বুলি কব আমি নোৱাৰো some doubted its impact বুলি কৈছে some doubted its impact বুলি কওঁতে already ওলাই গৈছে যে not everyone was convinced তেতিয়া হলে however দি sentence টো লিখাৰ একো মিনিং নাথাকে গতিকে এইটো ভুল এতিয়া C আৰু A ৰ ভিতৰত কোনবা এটা হ'ব ইয়াতে C আৰু A ৰ ভিতৰত কোনটো হ'ব C আৰু A ৰ ভিতৰত কোনটো হ'ব widely accepted বুলি যদি আমি কওঁ widely accepted হোৱা নাছিলে কাৰণ তেওঁহে ভাবি আছিলে তেনেকে so he believed the discovery was ground breaking মানে এইটো একদম record breaking মাটি কপাই দিব পৰা খুব ডাঙৰ মানে তোৰ ফৰ মচাই দিব পৰা ডিসকভাৰী বুলি তেওঁ ভাবিছিল কিন্তু কিছুমান মানুহে কনভিন্স হোৱা নাছিল যে ইয়াৰ ইমান পটেনশিয়াল আছে এইটো ডিসকভাৰীৰ হেতু কথা কিছুমান মানুহে মানি লোৱা নাছিল বা হৈমান হোৱা নাছিলে অপচন কোনটো হ'ব A টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ question number 48 is over now we should move to question number 49 question number 49 the cat jumped dash the table এটা preposition দিছে in on at over কোনটো হ'ব মেকুৰীটোৱে কিহৰ ওপৰেৰে জপিয়ালে টেবুলৰ ওপৰেৰে জপিয়ালে যেতিয়া জপিয়াই তেতিয়া সদায় আমি over লিখিম jumped over the table at নহব on নহব বা in নহব ভিতৰত টেবুলৰ ভিতৰত জপিয়াই নাযায় on হলে টেবুলখনৰ ওপৰতে জপিয়াই থকাৰ নিচিনা হ'ব আৰু at হলে কি হ'ব at হলে টেবুলখনত জপিওৱাৰ নিচিনা হ'ব কিন্তু টেবুলখনৰ ওপৰেৰে জপিয়াইছিল মিনিংটো হেতুহে হ'ব লাগিব so jump over the table হ'ব লাগিব option D is the right answer for question number 49 ঠিক আছে next আমি question number 50 ৰ ফালে যাম 50 ৰ ফালে যাম আমাক কি দিছে correct spelling টো বিচাৰি উলিয়াব দিছে spelling test দিছে privilege আৰু privilege কোনটো হ'ব correct privilege মানে আমি গমে পাওঁ যে I will be privileged it's my privilege to এইটো এটা honor বা কিবা তেনেকুৱা টাইপৰ কোনটো হ'ব যদি স্পেলিং কেইটা ভালকে চাই তেতিয়া হলে গমে পাব অপচন A টো হয় এইকেইটা নহয় অপচন A টো কি PRIVILEGE privilege বুজি পাইছে ইয়াতে কেতিয়াও D নবহুৱাব privilege বহুতে D লিখি দিব পাৰে উচ্চাৰণটোৰ কাৰণে কিন্তু D ইয়াতে নবহে privilege spelling টো এইটো number 50 ত দিয়াটো then কি আহিলে spotting the error আকৌ spot কৰিব লাগে part A কি দিছে each of the players part B দিছে have a unique skill C দিছে that helps the team win D দিছে the championship কোনটো হ'ব প্ৰতিগৰাকী প্লেয়াৰৰে কিবা এটা নহয় কিবা এটা ইউনিক স্কিল আছে বুলি কৈছে যিটোৱে টিমটোক চেম্পিয়নশ্বিপ জিকাত সহায় কৰিব বা সহায় কৰে কোনটো হ'ব each of the players এটা প্লেয়াৰ্সৰ কথা প্লেয়াৰ্স বহুত আছে কিন্তু তাৰে each টোক হে এড্ৰেছ কৰা গৈছে ৰাইট each টোক এড্ৰেছ কৰা গৈছে each টো সিঙ্গুলাৰ নে প্লুৰেল এইটো সিঙ্গুলাৰ যদি সিঙ্গুলাৰ হয় তেতিয়াহলে have a unique skill কেনেকে হ'ব পাৰে কি হ'ব লাগিছিল has a unique skill হ'ব লাগিছিল each of the players has a unique skill হ'ব লাগিছিল গতিকে part B টোত আছে ভুলটো সো আমি A টো চুজ কৰিম অপচন B এইটো আমি চুজ কৰিম ৰাইট
কেতিয়াবা আকৌ খেলি মেলি কৰিও দিয়া থাকিব পাৰে এ বি চি ডি কেইটা উল্টা পুল্টাকে দিয়া থাকিব পাৰে মানে চিৰিয়েল কেইটা একে থাকিব অপচন কেইটা ইয়াতে বেলেগ বেলেগকে দিব পাৰে গতিকে চুজ কৰোতে সাৱধান কোনটো পাৰ্ট কোনটোত আছে সেইটো চাই লৈ পেলাইহে চুজ কৰিব যিহেতু নেগেটিভ মাৰ্কিং আছে কি হ'ব লাগিব খুব সাৱধান হ'ব লাগিব কোৱেশ্চন নম্বৰ 51 আই থিংক এইটো সবে বুজি পালে নেক্সট কোৱেশ্চনৰ ফালে যাম এতিয়া কোৱেশ্চন নম্বৰ কোৱেশ্চন নম্বৰ 52 কি দিয়া আছে সেন্টেন্স এৰেঞ্জমেন্ট এটা দিয়া আছে at the bus stop waited patiently for the arrival of the bus the crowd বুজি পালো কোনে ৰখিছিলে the crowd ৰখিছিলে গতিকে প্ৰথম কথা এছটোৱে আহিব ইয়াতে এছএডি আৰম্ভ হোৱা কেইটা আছে ইজি হৈ আছে এছএডি আৰম্ভ হোৱা এটাই আছে the crowd ৰখিব লাগিব ৰাইট the crowd কি কৰিছিলে waited patiently ৰখি আছিলে কিহৰ কাৰণে at the bus stop কিহৰ কাৰণে for the arrival of the bus ক'ত ৰখি আছিলে bus stop for the arrival of the bus এইটোৱে হ'ব প্ৰথমটোৱে হ'ব মই মিলাই চালো যেহেতু সেন্টেন্সটোৰ অৰ্থটো এনেকে মিলি আছে গতিকে বেলেগ ফালে চোৱাৰ দৰকাৰে নাই আপোনালোকে এনেকুৱা সেন্টেন্স এৰেঞ্জমেন্ট যদি পায় তেতিয়াতো কথাই নাই পৰীক্ষাত হয়নে এনেকুৱা পাব পাৰে যেতিয়া প্ৰথমটো ওলাব প্ৰথম বাৰটো যেতিয়া নিশ্চিত হ'ব যে এইটো বাৰতেই হ'ব লাগিব এটাতে সাবজেক্ট দিয়া আছে কাৰণ কোনে ৰখি আছে ক'ত ৰখি আছে এইবিলাক কৈ আছে কিন্তু কামটো কোনে কৰিছে ৰখা কামটো ক্ৰাউডে কৰিছে গতিকে যেতিয়া তেনেকে নিৰ্দিষ্টকে এটা দিয়া থাকিব আপোনালোকে গম পাব যে হেতুৰে আৰম্ভ হ'ব প্ৰথম পাৰ্টটো এছ হ'ব অপচন কেইটা চাওক এবাৰ এছ বেলেগ কোনো এটাটো নাইয়ে গতিকে এটাতে আছে হেতুৱে শুদ্ধ হ'ব লাগিব কোনটো অপচন এ টো শুদ্ধ হ'ব লাগিব 52 আনসাৰ পালো 53 এর ফালে আহিছো কি দিয়া আছে rewrite the following sentence without changing its meaning to change নকৰাকে লিখিব দিছে কেনেকে voice to change কৰিব লাগিব চাগে right they built a new school in the village এতিয়া in the village to যদি ইয়াতে চাই in the village to ক'ত কৰিছে কামটো হেতু লিখা আছে they built a new school in the village to হৈছে complementary part হেতু part কেতিয়াবা থাকিবও পাৰে কেতিয়াবা নাথাকিবও পাৰে they built a new school মানে কি a new school was built by them হয়নে প্ৰথমটোতে আনসাৰটো ওলাই আছে a new school ইয়াক আমি কি কৰি দিলো ইয়াতে সাবজেক্ট সাজি দিলো past tense যেহেতু আছিলে গতিকে pastৰ বিভাৰ ব্যৱহাৰ কৰিলো third form ব্যৱহাৰ কৰিলো by আহিলে তাৰপিছত they টো ইফালে আহোতে pronoun change হৈ them হৈ গল পঢ়িয়ে আছে গোটেইখিনি in the village right option a টো ইয়াতে right হ'ব the village had a new school built by them নহব they have built a new school in the village আছে নহব কিয় একেটা সেন্টেন্স ইয়াতে কি কৰি দিলে টেন্স টো হলনি কৰি দিলে মিনিং ইয়াতে এটাটো হলনি হোৱা নাই কিন্তু টেন্স টো হলনি হৈছে গতিকে they have built দিলে নহব a new school was being built দিলেও নহব because এটো continuous tense নাছিলে right so continuous tense নহয় কি আছিল past indefinite tense আছিল indefinite tense কোনটো হৈছে option a টোত হৈছে I think এখিনি এটাই বুজি পাইছে all right ইয়াৰে পিছৰ কোৱেশ্চনটো যাম cry over spilt milk এটো এটা ইডিয়ম হয় cry over spilt milk মানে ফটা গাখীৰৰ বিষয়ে কন্দা ফটা গাখীৰক লৈ কন্দা কটা কৰা তাৰ মানে কি গাখীৰটো ফাটিলে তাৰ পিছত তাক আৰু ইউজ কৰিব পাৰি নে নোৱাৰি তো মিনিংটো কেনেকে মনত ৰাখিম আমি অপচন এ আছে টু কমপ্লেইন এবাউট সামথিং দ্যাট ক্যানট বি আনডান মানে এনেকুৱা কিবা এটা বস্তুক লৈ কমপ্লেইন কৰা বা এনেকুৱা কিবা এটা বস্তুক লৈ অভিযোগ কৰা যেটো বস্তু এতিয়া নাইকিয়া কৰিব নোৱাৰি যেটো হৈয়ে গ'ল ৰাইট গাখীৰ ফাটিলেও এনেকুৱাই হয় গাখীৰ ফাটিলেও এনেকুৱা হয় এটো বস্তুক লৈ আৰু কমপ্লেইন কৰিলেও এটো বস্তু নাইকিয়া হৈ নাযায় নোহোৱা কৰিব নোৱাৰি এটো বস্তু অপচন বি আছে টু ৰিগ্ৰেট আ ডিসিজন কিবা এটা সিদ্ধান্ত লৈ হেতুক অনুতাপ কৰা এইটো অপচন সি আছে টু ৰিফিউজ এন অপৰচুনিটি কিবা এটা সুযোগ পোৱাৰ পিছত হেতু নলোৱা নে টু ডি আছে টু বি কশিয়াস উইথ ডিসিজন লওঁতে সাৱধান হোৱা কোনটো হ'ব টু ক্ৰাই ওভাৰ স্পিল্ড মিল্ক মানে ডিসিজন লোৱাৰ নিচিনা বস্তুটো লাগা নাই ক্ৰাই মানে কি কমপ্লেইন কৰা চিঞৰ বাখৰ কৰা ক্ৰাই মোৰ বুলি যে কয় আমাৰ ফেন ৱাৰ্ড বিলাকত আৰু কান দে কান চিঞৰ এই বুলি যে কয় হেতুৱে ঠিক আছে ক্ৰাই ওভাৰ স্পিল্ড মিল্ক মানে কি স্পিল্ড হৈ যোৱা মানে ফাটি যোৱা গাখীৰখিনি ফাটাৰ পিছত হেতুক লৈ কান্দি চিন্তা কৰি কোনো লাভ নাই গতিকে হেতুৰ মিনিংটো এইটোৱে টু কমপ্লেইন এবাউট সামথিং দ্যাট ক্যানট বি আনডান ৰাইট 54 ৰ আনসাৰটো কোনটো অপচন এ এনেকে মনত ৰাখিলে হল নেক্সট কি দিয়া আছে the flowers has been arranged in the vase কোনটো হ'ব আন্ডারলাইন পার্টটো চাওকচোন কারেকশন লাগে নেকি নে নো কারেকশন ৰিকোয়াৰ্ড কোনটো হ'ব the flowers has been arranged in the vase মানে হৈছে পাত্ৰটো ৰাইট তাতে ভুল নাই
কি হ'ব লাগিব ইয়াতে ভুল এটা আছে কাৰণ the flowers আছে ন the flowers ইয়াতে কি প্লুৰেল ফৰ্ম s এটা লাগি আছে s টো লাগি থকাৰ পিছত ইয়াতে আমি has been লিখাৰ কোনো প্ৰাসংগিকতা নাই has been নহয় কি হ'ব লাগিব have been হ'ব লাগিব the flowers have been arranged in the vase এটোৱে হ'ব লাগিব so option A is the right answer for question number 55 option A to হ'ব right answer I think আটায়ে বুজি পালে এটো I think আটায়ে বুজি পাইছে next question ফালে যাব পাৰো next question কি he is good dash solving puzzles কিবা এটা কামত ভাল বুলি কৈছে good কি হ'ব at হ'ব নে in হ'ব নে for হ'ব নে of হ'ব এটো আটায়ে জানে এটো very easy he is very good at solving puzzles he is good at english he is good at mathematics subject বা যিকোনো বস্তু এটা যেতিয়া ভাল হ'ব তেতিয়া কি বুলি কয় at বুলিয়ে কোৱা যায় next কি আছে question number 57 change into direct speech she told me that she would arrive late তাই মোক কৈছিল যে তাই দেৰিকে আহি পাব would ৰ সলনি কি হ'ব will হ'ব আমি গমেই পাইছো কোনটো হ'ব গমেই পাইছো ইয়াতে would এই বহি আছে I would arrive late I am arriving late আকৌ I arrive late একো মিনেই কৰা নাই মিন কৰিছে কিন্তু টেন্সটোৱে পুৰা বেলেগ হৈ গ'ল she told me that she would arrive late so she said I will arrive late তাই নিজৰ কথা I বুলি ক'ব মইহে she বুলি কৈছো that she would arrive late তাই নিজৰ কথাটো I বুলিয়ে ক'ব গতিকে কি হ'ব she said I will arrive late এইটো অপচন A টোৱে হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ I think এইটো আটায়ে বুজি পাইছে এইটো বেছি একো ডিফিকাল্ট নহয় আৰু কেইটামান মাত্ৰ কোৱেশ্চন আছে আজিৰ এইটো 17 নম্বৰ কোৱেশ্চন কৰিলো আৰু 23টা কোৱেশ্চন আছে সেইকেইটা কৰাৰ পিছত আমি শেষ কৰিম আজি ৰিভিজন টো শেষ হ'ব 58 নম্বৰ কি দিয়া আছে the economy has been চাও আকৌ প্যাৰা কমপ্লিশন দিছে আমাক প্যাৰাগ্ৰাফ কমপ্লিশন ভালকে বুজি লওক আগে পিছে দিয়া সেন্টেন্স কেইটা the economy has been on a decline for the past few years বুজিলো ইকোনমি মানে কি অৰ্থনীতি বা অৰ্থনৈতিক ব্যৱস্থাটো on a decline মানে নামি আহিছে তলমুৱা হৈছে নিম্নগামী হৈছে for a past few years last কেইবছৰমান ধৰি আকৌ কি দিয়া আছে this has led to increase unemployment and financial instability আৰু এটো কথাই কি বঢ়াইছে unemployment বঢ়াইছে unemployment মানে কি employment হোৱা নাই আৰু নিবনুৱাৰ সংখ্যা বঢ়াইছে আৰু ফাইনান্সিয়েল ইনষ্টেবিলিটি আৰু টকা পইচাৰ ফালৰ পৰা মানুহ ইনষ্টেবল হৈ গৈছে টকা পইচাৰ ফালৰ পৰা মানুহৰ কোনো ষ্টেবিলিটি নাইকিয়া হৈ গৈছে ঠিক আছে inflation has also risen sharply বুলি কৈছে people are finding it harder to save money বুলি কৈছে many businesses are struggling to survive বুলি কৈছে and experts are predicting a recovery soon এতিয়া ৰিকভাৰীৰ বস্তুটো আমি নহয়ে গমেই পাইছো ৰিকভাৰীৰ বস্তুটো ইয়াতে নহয়ে কাৰণ ইয়াতে সিচুৱেশনটো পুৰা বেলেগ হৈ আছে গতিকে কি this has led to increased unemployment increase হ'ব লাগিলে কি হ'ব লাগিব আগতে ক'বাত কাম কৰি থকা মানুহে এমপ্লয়মেন্ট হেৰুৱাব লাগিব আগতে ক'বাত কাম কৰি থকাৰ কথা ক'ত আছে বিজনেছত হ'ব পাৰে ৰাইট harder to save money saving money বা ইনফ্লেশনৰ কথাটো দিয়া নাই ইনফ্লেশনৰ কথা আপোনালোকে গমে পায় ইনফ্লেশন কি হয় মুদ্ৰাস্ফীতি হয় মুদ্ৰাস্ফীতিৰ কথা কোৱা নাই যেতিয়া কনস্ট্যান্টলি বস্তুৰ দাম বাঢ়ে মুদ্ৰাৰ দামটো কমি যায় বেছি পইচা দিবলগীয়া হৈছে একেখিনি বস্তুৰ কাৰণে এইটো মুদ্ৰাস্ফীতি বুলি কয় ইনফ্লেশন ইয়াতে নহয় ইকনমিৰ লগত লিংক থকা বস্তু কিন্তু ফিনান্সিয়েল ইনষ্টেবিলিটি বা আনএমপ্লয়মেন্টৰ লগত ৰিলেটেড নহয় আনএমপ্লয়মেন্টৰ লগত ৰিলেটেড কোনটো হ'ব এইটো যে বহুত বিজনেছে এতিয়া ষ্ট্ৰাগল কৰি আছে ষ্ট্ৰাগলিং টু সাৰ্ভাইভ অৰ্থাৎ সাপোজ মোৰ এটা ডাঙৰ শ্বপিং মল আছিলে যদি মই ভালকে চলাই নিব পৰা নাই শ্বপিং মলটো মই বহুত এমপ্লয়ী গুলিয়াই দিব লগা হ'ব কিয় কাৰণ মই দৰমহা দিব নোৱাৰো গতিকে কোনটো হ'ব অপচন সি টো ইয়াতে হৈ আছে দেখা দেখিকে হৈ আছে গতিকে বেছি টেনশন ল'ব নালাগে হৈ আছে ধুনীয়াকে পঢ়ি পেলাই অৰ্থটো বুজি ললে হ'ল 58 বুজি পালো 59 ৰ ফালে যাম কি দিয়া আছে চুজ দ্য কাৰেক্টলি স্পেলড ৱৰ্ড আকৌ স্পেলিং টেষ্ট এটা দিয়া আছে ৰিকমেন্ড মানে কিবা এটা বস্তুৰ কথা কাৰোবাক ৰিকমেন্ড কৰি দিয়া ইয়াতেও ডাবল চি ডাবল এম আছে ৰাইট আছে জানো ডাবল চি ডাবল এম ইয়াতে নালাগে সো ৰিকমেন্ড নহয় এইটো ভুল হৈছে কোনটো হ'ব লাগিব ৰিকমেন্ড আকৌ সেই বুলি সিঙ্গল চি সিঙ্গল এমও নহয় এইটো ভুল এই দুটাৰ ভিতৰত চাওক ৰিকমেন্ড ইয়াতে ট্ৰিপল এম দিয়া আছে ট্ৰিপল এম থাকা স্পেলিং আমি পোৱা নাই সো এইটো ভুল আমি গম পালো অপচন সি টোৱে ৰাইট হ'ব ৰিকমেন্ড কৰা মানে কাৰোবাক কিবা এটা বস্তু সাজেষ্ট কৰা প্ৰেছক্ৰাইব কৰা বা কিবা এটা বস্তু উপদেশ দিয়া যে এইটো কৰিলে ভাল হ'ব বুলি এটা সালাহ দিয়া এটোকে ৰিকমেন্ড কৰা বুলি কয় আই থিংক আটায়ে বুজি পাইছে
Next, কি আছে? Spotting errors আছে আকৌ. Question number 60. Neither the manager nor the employees was willing to discuss the issue openly. কোনটো আছে? Neither the manager nor the employees was willing to discuss the issue openly. এতিয়া চাওক, was willing to discuss হৈ আছে. Neither the manager, yes, manager টো হয় আমি বুজিলো, nor the employees যেতিয়া থাকিব, employees যেতিয়া থাকিব, ইফালে plural থাকিব, তাৰে পিছত আমি আৰু was ব্যৱহাৰ কৰাৰ কোনো পইণ্ট নাই, আৰু was ব্যৱহাৰ কৰিব নোৱাৰো, right? So was ব্যৱহাৰ কৰিব নোৱাৰো, কি কৰিব লাগিব? where ব্যৱহাৰ কৰিব লাগিব। ভুলটো ক'ত আছে? C ত আছে ভুলটো, এইটো C ত আছে ভুলটো। was willing to discuss নহয়, were willing to discuss হ'ব লাগে। So option C is the right answer for question number 60, right? বুজি পালো? 20টা question পঢ়িলো আৰু 20টা question আছে। চাও, question number 61 আকৌ arrangement এটা দিছে আমাক sentence-ৰ। চাওকচোন, the new policies fail to attract more customers, the company's strategies। কোনটো হ'ব? New policies কোনটোৱে attract কৰিব? The new policies attract কৰিব নেকি? The company strategies, the company strategy কিহৰ কাৰণে কৰিব the company strategy? ইয়াতেও SAT এটাই আৰম্ভ হৈছে, right? SAT এইটোৱে আৰম্ভ হৈছে। প্ৰথমটো আমি মিলাই পেলাই চাই লওঁ, S ৰ পিছত কি দিয়া আছে? R আছে। The company strategy to attract more customers, the companies, ইয়াতে অকণমান ভুল এটা আছে দেই, এইটোত অকণমান ভুল এটা আছে। I think এইটো নহ'ব, SRPQ নহ'ব। So কি হ'ব লাগিছিলে? এইটো অপশ্যন, যিটো আমি পাওঁগৈ আমি সেইটো বহুৱাম ইয়াতে, কাৰণ এক্সামত ভুল কুৱেশ্যন নাহে। মই উঠাই দিওঁতে বহুত কিবা কিবি উঠোৱা গৈছে একেলগে, চ' কোনোবাটোত ভুল আহি যাব পাৰে, কেতিয়াবা কিতাপত ভুল থাকে, তেনেকেও থাকে। চ' এইটো কুৱেশ্যনটো আনচাৰটো ভুল হৈছে। কি হ'ব লাগিব? The company strategies to attract more customers fail to, sorry, এনেকুৱা হ'ব পাৰে, the company's strategies fail to attract more customers to the new policies। ইয়াতে to এটা লাগিব, আৰু কি হ'ব লাগিব? The company's strategies fail to attract more customers to the new policies। as প্ৰথমতে আহিব, Q আহিব, তাৰপিছত R আহিব, তাৰপিছত কি আহিব? P আহিব। এইটোহে হ'ব লাগে, SQRP হ'ব লাগে। ইয়াতে অপশ্যনত দিয়া হোৱাই নাছিলে। কেতিয়াবা আমি এনেকে কৰোঁতে ভুল আহে। মেইন পেপাৰখনত ভুল নাহিব বাৰু, এক্সামত ভুল নাহে, কাৰণ সেইবিলাক বাৰে বাৰে ৰিচেক কৰা হয়। আমি এইবিলাক কিতাপ চিতাপৰ পৰা উঠাও, কিছুমান বস্তু নিজে কালেক্ট কৰোঁ, কেতিয়াবা বনাও কিছুমান বস্তু, সেইটো কাৰণে কিছুমান বস্তু কেতিয়াবা ভুল আহে। একো নাই, নেক্সট কুৱেশ্যনৰ ফালে যাম। কুৱেশ্যন নম্বৰ 62 চাওক, চেঞ্জ দ্য চেন্টেন্স টু এক্টিভ ভইচ। এক্টিভ ভইচলৈ নিব দিছে। দ্য ডিচিজন ৱাজ মেড বাই দ্য বৰ্ড। আমি গমেই পাই গলো, past indefinite tense, the board to object, the decision to subject। কি হ'ব? subject V to object হয়, the decision to শেষৰ ফালে লৈ যাওক, the board to আগৰ ফালে লৈ যাওক, কি হ'ব? the board made কি কৰিলে? the decision, the board made the decision, right? কোনটো আছে ইয়াতে? had, is এইবিলাক লাগে নেকি? নালাগে, চিধা ওলাই আছে। অপশ্যন বি টো আমাৰ কাৰেক্ট আনসাৰ হৈ আছে ইয়াতে। 62 কাৰণে অপশ্যন বি টো হৈছে কাৰেক্ট আনসাৰ। এইটো আই থিংক এটাই বুজি পালে। নেক্সট কুৱেশ্যনৰ ফালে যাম, 63 ফালে যাম। দ্য টিচাৰ এক্সপ্লেইনড আজ দ্য নিউ লেচন। দ্য টিচাৰ এক্সপ্লেইনড আজ দ্য নিউ লেচন। ইয়াতে কিবা কাৰেকশ্যন লাগে নেকি নে নালাগে? কাৰেকশ্যন লাগে নে নালাগে? নিউ লেচনটো এক্সপ্লেইন কৰিছিল নে নাই? কৰিছিল, কিন্তু আমাক এক্সপ্লেইন কৰা নাছিল, আমাৰ ওচৰত এক্সপ্লেইন কৰিছিল। এক্সপ্লেইন টু আছ হ'ব সেইকাৰণে, ৰাইট? এইটো বহুতে এক্সপ্লেইন মি বুলি যে কয়, এক্সপ্লেইন মি নহয়, এক্সপ্লেইন টু মি, এক্সপ্লেইন ইট টু মি। এক্সপ্লেইনিং, when you explain it to someone, ঠিক আছে? You do not explain anyone, you explain to someone। গতিকে এক্সপ্লেইন টু হ'ব লাগিব, has explained, will explain, no correction required, এইবিলাক নহয়। অপশ্যন এ টো হৈ যাব ইয়াৰে কাৰণে ৰাইট আনসাৰ। আই থিংক এটাই বুজি পাইছে এইখিনি, আই থিংক এটাই বুজি পাইছে। নতুন নতুন যিখিনি বস্তু আপোনালোকে পায় সেইখিনি নোট কৰি কৰি ৰাখিব। নেক্সটটো চাওক, এটা ফ্ৰেজ দিয়া আছে, লেট দ্য কেট আউট অফ দ্য বেগ। জুলুঙাৰ মেকুৰী ওলাই পৰা। জুলুঙাৰ মেকুৰী ওলাবলৈ দিয়া, তাৰ মানে কি? জুলুঙাত মেকুৰী থকা মানে কি? কিবা এটা ৰহস্য আছে, সেই ৰহস্যটো ফাদিল কৰা, সেইটোকে জুলুঙাৰ মেকুৰী ওলাব দিয়া বুলি কয়। কি হ'ব? টু ৰিভিল আ চিক্ৰেট, টু লেট আ প্ৰব্লেম গ্ৰ', টু ক্ৰিয়েট কনফিউজন, টু এস্কেপ আ ট্ৰিকি চিটুৱেশ্যন। জুলুঙাৰ মেকুৰী উলিওৱা মানে আমিতো এটাই জানো যে কি?
প্ৰব্লেম গ্ৰ' কৰা বা কনফিউজন ক্ৰিয়েট কৰা একেবাৰে নহয় এই দুটাৰ ভিতৰত কিবা এটা হ'ব লাগিব ৰাইট টু এস্কেপ এ ট্ৰিকি চিটুৱেশ্যন এটা ট্ৰিকি বা টাফ চিটুৱেশ্যন এটা অলপ বেলেগ ধৰণৰ পৰিস্থিতি এটাৰ পৰা পলাই হাৰি যোৱা হয় জানো নহয় জুলুঙাৰ মেকুৰী ওলোৱা মানে টু ৰিভিল এ চিক্ৰেট তাৰমানে কিবা এটা কথা আছিল যিটো আনে জনা নাছিল সেইটো কথা আনক জনাই দিয়াটোকে জুলুঙাৰ মেকুৰী উলিয়াই দিয়া বুলি কোৱা হয় so option A is undoubtedly the right answer for question number 64 now moving on to question number 65 কি আছে the book is dash the shelf preposition আছে এটো আপোনালোকে সাগে একদম ধুনিয়াকে ক'ব পাৰিব shelfৰ কথাও যেতিয়া দিয়া থাকিব তেতিয়াও কিন্তু in নহয় shelf দিয়া থাকিলেও কি হ'ব সদায় অনেই হ'ব in at over এইবিলাক নহব বুজি পালে শেলফটো সদায় কিতাপখন থাকে কিন্তু শেলফটোত থাকিলেও অন বুলিয়ে কোৱা যায় সো এটো হেতুৱে হ'ব নেক্সট কি দিয়া আছে স্পেলিং টেস্ট দিয়া আছে কারেক্ট স্পেলিং এটা বিচাৰিব দিছে আমাক নেসেসারি ওয়ার্ডটো দিছে নেসেসারি মানে কি নেসেসারি মানে হৈছে প্ৰয়োজনীয় নেসেসিটি মানে হৈছে প্ৰয়োজনীয়তা কোনটো শুদ্ধ হ'ব ইয়াতে চাওক নেসেসারি যেহেতু কওঁতে গমে পাই ইয়াতে সি টো দিয়াই হোৱা নাই এটো ভুল আমি গম পালো ইয়াতে ডাবল সি আছে সিঙ্গেল এ আছে আৰু কি কৰা হোৱা নাই সিঙ্গেল আৰ আছে ডাবল সি নহয় সিঙ্গেল সি থাকা লাগিব এতিয়া আমাক সিঙ্গেল সি থাকা লাগিব কোনটো হ'ব এইটো ভুল হ'ব অপশন এ টো ইয়াতে শুদ্ধ হ'ব অপশন এ টো শুদ্ধ হ'ব নেসেসারি স্পেলিং টো এইটো নেসেসারি I think এইটো মনত ৰাখিব আটায়ে question number 67 or ফালে যাম 67 ত কি দিয়া আছে the team dash এইটো দিছে the team has been working on this project since 3 months so the team has been working on this project since 3 months এতিয়া ভুলটো ক'ত আছে ইয়াতে এটো অলপ ট্ৰিকি হৈ যায় since 3 months দিয়া আছে ৰাইট কিন্তু 3 months to কি point of time নে period of time এটোতো point of time নহয় এটোতো period of time right যে কেতিয়াৰ পৰা কৰিছে যদি নাজানো since কেনেকে দিব পাৰো কেতিয়াৰ পৰা কৰিছে নাজানো কিন্তু কাম কৰি থাকা কিমান হল 3 মাহ হল বা 6 মাহ হল কিমান 3 মাহ হল সো 3 মাহ ধৰি কাম কৰি আছে বুলিহে ক'ব পাৰিম 3 মাহ ধৰি কাম কৰি থাকিলে since 3 months নহয় for 3 months হ'ব লাগিব গতিকে ভুলটো ক'ত আছে এই পাৰ্টটোত ভুল আছে অলপ ট্ৰিকি আছিলে কিন্তু এইবিলাক বস্তু চাব সৰু সৰু বস্তুবিলাক চাব for 3 months হ'ব লাগে সো ভুলটো ওলাই আছে অপশন ডি সো কোৱেশ্চন নম্বৰ 67 ৰ কাৰেক্ট অপশন কোনটো হ'ব অপশন ডি টো হ'ব right option D to hobo next আহিছো sentence arrangement or ফালে arrange them question number 68 to develop new skills for any professional it is essential in the current market so এতিয়া আমি কিহেদি start কৰিব লাগিব ৰে start কৰিব লাগিব it is essential for any professional to develop new skills in the current market যে নতুন মার্কেটত কারেন্ট মার্কেটত যিকোনো স্কিল ডেভেলপমেন্ট কৰিবৰ কাৰণে যিকোনো স্কিল ডেভেলপ কৰিবৰ কাৰণে যিকোনো প্ৰফেশনেলৰ কাৰণে এটো দৰকাৰী ৰাইট সো কিহেৰে আৰম্ভ হ'ব আমি পোৱা প্যাটাৰ্নটো কোনটো আৰ দি আৰম্ভ হ'ব আৰ দি কোনটোটা আৰম্ভ হৈছে এ আৰু সি আৰম্ভ হৈছে সো বি আৰু ডি আমি এলিমিনেট কৰিব পাৰো কি ইট ইজ এসেনশিয়াল ফৰ এনি প্ৰফেশনেল আৰ কিউ কোনটোত আছে third to আছে RQPS আছে right to develop new skills P develop new skills কিহৰ কাৰণে in the current marketত develop skills নতুন কৰা skill develop কৰাটো বেছি জৰুৰী RPQS এইটো প্যাটাৰ্নতে হ'ব এইটো অপশন C টো হ'ব right answer so option A will be wrong C টো ইয়াতে right answer হ'ব লাগে I think আটাই বুজি পাইছে এইখিনি ইয়াতে বেছি ডিফিকাল্টি একো নাই আটাই আছাকে বুজি পাইছে আৰু এইখিনি Next, আমি যাম 69 number questions or ফালে 69 to কি দিয়া আছে rewrite the sentence she could not lift the box because it was too heavy বুজি পালো আমাক কি লাগে আমাক এটা সেন্টেন্সত বনাই দিব লাগে the box was too heavy for her to lift the box was so heavy that she could lift it so heavy দিছে আকৌ she could দিছে
হ'ব নেকি নহ'ব she couldn't হ'ব লাগিছিল she lifted the box despite its weight তাই বক্সটো দাঙিলে weight থকাৰ সত্ত্বেও she could not lift আছে নহয় গতিকে she lifted দিলে ভুল হ'ব she could lift the box but it was heavy তাই বক্সটো উঠাব পাৰিছিল কিন্তু এইটো হেভি নহয় বক্সটো ইমানেই হেভি আছিল যে তাই উঠাব নোৱাৰিলে the box was too heavy for her to lift too heavy too অমুক বুলি যদি কয় এইটো প্ৰয়োজনতকে বেছি বা কেপাচিটিৰ বাহিৰত ৰাইট কেপাচিটিৰ বাহিৰত যেতিয়া কিবা এটা বস্তু কৰা যাব তেতিয়া টু কোৱা যায় the box was too heavy for her to lift ইয়াৰে মিনিংটো হ'ল the box was so heavy that she couldn't lift it এইটো হ'ব পাৰিলেহেঁতেন কিন্তু ইয়াতে could not ৰ সলনি বা couldn't ৰ সলনি কি দিয়া আছে could দিয়া আছে তেনেকেতো নহ'ব could not ৰ সলনি could দিয়া থাকিলেতো নহ'ব সো কি হ'ব লাগিব could not মানে উঠাব পৰা নাই মিনিংটো সেইটো হ'ব লাগিব ইমানেই হেভি যে উঠাব নাই পৰা সো কোনটো ওলাই আছে অপচন এ টো ওলাই আছে বুজিলো আৰু 11টা কোৱেশ্চন আছে মাত্ৰ এইকেইটা ডিসকাস কৰি শেষ কৰিম কোৱেশ্চন নম্বৰ 70 ৰ ফালে আহিছো আন্ডাৰলাইন পাৰ্ট এটা দিয়া আছে asked to she asked to open the door কি হ'ব she asked to open the door কৈছিলে দৰজাখন খুলিবৰ কাৰণে ৰাইট কোনটো হ'ব asked to পাৰ্টৰ এই যেটো আন্ডাৰলাইন পাৰ্ট আছে এইটো পাৰ্টৰ কাৰেকচন আমাক লাগে বাকিখিনি চাওক she dash open the door কৈছিলে দৰজাখন খুলিবলৈ কৈছিলে ask for হ'ব নে ask কি হ'ব to হ'ব নে ask হ'ব নে was asked হ'ব was asked হলে কিন্তু উল্টা হৈ যাব মিনিংটো তাই কি হৈ যাব তাই সাবজেক্টৰ সলনি অবজেক্ট হৈ যাব তাই ইয়াতে সাবজেক্ট হৈ আছে তাই কৈছে খুলিবৰ কাৰণে ৰাইট গতিকে এইটো আমাক সাবজেক্ট লাগে ইয়াতে কাৰেকচন লাগে নে নালাগে এইটোত একো কাৰেকচন নালাগে she asked to open the door এইটো কাৰেক্টই হয় অলৰেডি গতিকে 70 ৰ আনসাৰটো কি হ'ব অপচন ডি হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 70 ৰ আনসাৰটো হ'ব অপচন ডি 71 ৰ ফালে যাম এটা কি দিয়া আছে ব্লেচিং ইন ডিসগাইজৰ মিনিংটো এনেকুৱা যে কিবা এটা বেয়া চলি আছিল কিন্তু বেয়াটোত ইভেন্টুৱেলি এটা গৈ কিবা ভাল কিবা এটা হ'ল তাৰ মানে বস্তুটো দেখাত বেয়া হৈ আছিল কিন্তু এন ৰিজাল্টটো তাৰে ভাল হ'ল গৈ তেনেকুৱা মিনিং এটা বুজাই ব্লেচিং ইন ডিসগাইজ মানে ঠিক আছে সাপোজ পিচখন বৰষুণ দি পেলাই বেয়া হৈছিল কিন্তু তাৰ পিছত আমি টস জিকি গলো টস জিকি পেলাই আমি বলিং ললো গতিকে কি হ'ল আমাৰ বল সুইং হ'ল টাৰ্ন হ'ল গতিকে ইনিশিয়ালি বেটিংৰ কাৰণে বহুত টাফ হৈ গ'ল সো আমি বলিং আৰু ফিল্ডিং বেছি ভালকে কৰিব পাৰিলো ব্লেচিং ইন ডিসগাইজ মানে কি অপচন এ সামথিং দ্যাট সিমস ব্যাড বাট টাৰ্নস আউট গুড কিবা এটা বস্তু যেটো বেয়া যেন দেখি কিন্তু অৱশেষত ভাল হয় গৈ অপচন বি দিয়া আছে হিডেন ডেঞ্জাৰ লুকাই থকা বিপদ অপচন সি দিয়া আছে এন অবভিয়াস এডভান্টেজ মানে নিশ্চিত এটা এডভান্টেজ মানুহে মানে এডভান্টেজ যে পায় যিকোনো বস্তুৰ পৰা তেনেকুৱা নিশ্চিত এটা এডভান্টেজ বুলি কৈছে আৰু অপচন ডি আ সাডেন মিসফৰচুন হঠাতে উৎপত্তি হোৱা দুৰ্ভাগ্য নহয় ব্লেচিং ইন ডিসগাইজ ইয়াতে ব্লেচিং শব্দটো কিয় দিছে কিবা এটা আছে সেইকাৰণে something that seems bad but turns out good যেটো বস্তু বেয়া যেন লাগে কিন্তু অৱশেষত ই ভাল যেনহে ওলাই গৈ so option a will be the right answer for question number 71 72 ৰ ফালে যাম এতিয়া আকৌ কি দিয়া আছে প্যাৰা কমপ্লিশন এটা দিয়া আছে 72 কি দিছে the CEO's decision to invest in green technology was widely praised CEO ৰ যেটো ডিসিশন আছিলে যে গ্ৰীণ টেকনলজিত ইনভেস্ট কৰিম হেতু খুব বেছি প্ৰশংসাৰ পাত্ৰ হৈছিল আকৌ তাৰে পিছৰটো কি দিছে many believe this is the future of the industry বহুতে এইটো কথা বিলিভ কৰে যে এইটোৱেই এই ইন্ডাস্ট্ৰিটোৰ ফিউচাৰ ৰাইট মটৰলা ফোন যদি কোনোবাই কিনিছে মই ৰিসেন্টলি কিনিছিলো সো মটৰলা ফোনত কি প্লাষ্টিক ফ্ৰী পেকেজিং দিয়ে আজিকালি বৰ ধুনীয়া স্মেল এটা আহে গতিকে প্লাষ্টিক ফ্ৰীটো কি নেচাৰৰ কাৰণে ভাল ৰাইট ফোন বিলাকো ভাল বনাই আছে সো গোটেইখিনি ফালৰ পৰা ভাল গতিকে এনেকুৱা আকৌ কি দিছে however others criticize the timing যদি many believe this is the future of the industry বহুতে praise কৰিলে কেইটা মানে criticize কৰিব এটো নহব the company's shares rose rapidly afterwards আকৌ আছে it faced considerable opposition at first প্ৰথমতে opposition face কৰি নহয় this move was deemed risky by many বহুত মানুহে এইটো move risky হ'ব বুলি কৈছিল no কোনটো হ'ব the company's shares rose rapidly afterward company's share হঠাতে বাঢ়ি গল কেতিয়া যেতিয়া হেই ইনভেস্ট ইন গ্ৰীণ টেকনলজি বোলা বস্তুটো কৰিলে সো তাৰে পিছতহে হ'ব পাৰে কি many believe this is the future of the industry আৰু সেই কাৰণে বহুত মানুহে বিলিভ কৰে যে এইটোৱেই সেই ইন্ডাস্ট্ৰিটোৰ ফিউচাৰ ৰাইট এতিয়াহে বস্তুটো মিলিছে অপচন বি যেতিয়া হ'ব তেতিয়াহে মিলিব ঠিক আছে কোৱেশ্চন নম্বৰ 72 ৰ আমি আনসাৰ পাই গলো 73 ৰ ফালে আহিছো 73 কি দিয়া আছে preposition দিয়া আছে she is interested dash learning friends কোনটো হ'ব এটো ইজি এটো ভেরি ইজি she is interested dash learning friends কোনটো
কিবা এটা বস্তু শিকাত আগ্ৰহী, ৰাইট? ফৰ এট উইথ এইবিলাক নহয়, ইন হ'ব ইয়াতে। ইয়াতে ইনে হ'ব। So A is the right answer for question number 73. 74 ৰ ফালে আহিছো, কি দিয়া আছে? Which of the following is correctly spelled? এটা আমাক কি দিছে? Correctly spelling test এটা দিছে। Word কেইটা চাওক, supplement. Supplement কোনটো correct হ'ব? কোনটো correct হ'ব? ইয়াতে I বহি আছে, ইয়াতেতো supplement হৈ আছে, এইটো ডাইৰেক্ট ভুল। ইয়াতে supplement হৈ আছে, এইটো ভুল। A আৰু C ৰ ভিতৰত কোনটো হ'ব? কি ডিফাৰেন্স আছে? L ৰ পিছত ইয়াতে I আছে, ইয়াতে L ৰ পিছত E আছে। কোনটো হ'ব? এইটো হ'ব supplement. অপশ্যন C টো কাৰেক্ট। এইটো স্পেলিং যাতে সবে মনত ৰাখে, supplement. অপশ্যন C টো হ'ব। supplement ৱৰ্ডটোত কোনো I ব্যৱহাৰ নহয় কেতিয়াও। যদিও আমি ই চিলেবলটো কওঁ, কিন্তু I তাতে ব্যৱহাৰ নহয় স্পেলিংটো লিখোতে, গতিকে এইটো কথা যাতে সকলোৱে মনত ৰাখে চিৰদিনৰ কাৰণে। Question number 75 কি দিছে? The movie that he watched last night were incredibly interesting and thought-provoking. চিন্তাক্লিষ্ট কৰিব পৰা আছে। Incredibly কি বুলি দিছে? কোনটো পাৰ্টত ভুল আছে? The movie that he watched last night, এখন মুভিৰ কথা কৈছে, right? The movie বুলি কৈছে। সেইখন এখন মুভিৰ কথা যদি কয়, the movie হৈ আছে, the movies নাই কোৱা। গতিকে were incredibly interesting কেনেকে হ'ব পাৰে? C পাৰ্টটোতে কি আছে? ভুলটো আছে। Was incredibly interesting হ'ব লাগিছিলে। And thought provoking. Thought provoking মানে কি? মানুহৰ চিন্তা জগাই তুলিব পৰা, তেনেকুৱা ধৰণৰ, right? কিন্তু ভুল এটা ক'ত আছে? ইয়াতে। Was incredibly কি হ'ব লাগিছিল? Interesting হ'ব লাগিছিলে। Where হ'ব নোৱাৰে। So option C is the right answer for question number 75. I think এইটো আটায়ে বুজি পাইছে। Next 76 ৰ ফালে আহিছো, আকৌ sentence arrangement এটা দিয়া আছে আমাক। Sentence arrangementটো চাওক। Who are willing to help the environment? There are many people through volunteering, right? আমি বুজিয়ে পাই গলো, there are many people এৰে আৰম্ভ হ'ব এইটো বাক্য। এইটো are এৰে আৰম্ভ হ'ব। are এৰে থকা অপশ্যন কেইটা আছে? দুটা আছে, right? So পিছৰ কেইটা কাটিয়ে দিব পাৰো। There are many people who are willing to help the environment through volunteering. কিহৰ জৰিয়তে? volunteering কৰি, স্বেচ্ছাসেৱাৰ জৰিয়তে। এতিয়া চাওক, there are many people who are willing কি কৰিবলৈ? to help the environment. RPQ কি বাকি ৰ'ল? S কোনটোত আছে? RPQS কোনটোত আছে? RPQS এইটো হ'ব লাগিছিলে, এইটো হ'ব লাগিছিলে, এইটোত ভুলকে আছে, উল্টা হৈ থাকিলে। কাৰণ RSQP টো নহ'ব, এইটোতো পুৰা উল্টা হৈ আছে। সো অপশ্যন বি টোৱে হ'ব লাগিব। অলপ উল্টা হৈ আছিলে প্ৰিন্টিঙত, এইটো বস্তু মই শুধৰাই দিছো, আপোনালোকে চাই ল'ব আৰু। এইটো বস্তু চাই ল'ব বুলি আশা ৰাখিছো। বিশেষ ডিফিকাল্টি নাই, কিন্তু এনেকুৱা কিছুমান বস্তুত গুৰুত্ব দিলে ভাল। চাওক, নেক্সট কুৱেশ্যনৰ ফালে যাম। Change the passive voice. Change into passive voice. They are planting trees in the park. They are planting trees in the park. Etu keneke hobo? Trees are being planted in the park. Trees have been planted ase. Trees will be planted ase. Trees were planted ase. A B verb gutei kita bhul. So yate by them to jodi mention korao nathake tetiao kontu correct? By them to mention kora nathakibo pare. Trees are being planted in the park. A to a correct yate hobo option A to yate শুদ্ধ উত্তৰ হ'ব, কাৰণ বাই ডেমটো কেতিয়াবা থাকিব পাৰে, কেতিয়াবা নাথাকিব পাৰে। যদি এইটো দিয়া যায়, এইটো যদি এক্টিভ হলে নিব দিয়ে, তেতিয়াহ'লে বাই ডেম, বাই দ্য পিপল, বাই দ্য ৱেল উইচাৰ্ছ, বাই দ্য ছচিয়েল ৱৰ্কাৰ্ছ, এনেকুৱা কিবা এটা হ'ব, ৰাইট? আমি বাইটো নাজানিবও পাৰো কেতিয়াবা। চ' বাকীখিনি ইয়াতে কিন্তু শুদ্ধ হৈছে। চ' আমি এইটো চিলেক্ট কৰিম। অপশ্যন এ টো কাৰেক্ট ইয়াতে। Question number 78. Under the weather. Under the weather এটা idiom হয়। ইয়াৰে meaning কি? Under the weather ৰ meaning কি? বতৰৰ তলত আছো, মানে ডাৱৰীয়া বতৰৰ তলত আছো। তাৰ মানে in feeling sick, নে in a bad mood, নে unprepared, নে feeling cheerful, কোনটো হ'ব? ইয়াৰে যিটো meaning, সেইটো হৈছে feeling sick. Under the weather মানে বেমাৰ হৈ থকা, বেমাৰী হৈ থকা, বেমাৰ যেন লাগি আছে, গাটো ভাল নাই লগা, সেইটোকে feeling sick বুলি ক'ব পাৰি, right? তেনেকুৱা। গতিকে এইটো বস্তু মনত ৰাখিলে হ'ল, এইটো বস্তু মনত ৰাখিলে হ'ল। Next question, question number 79 কি দিয়া আছে? The company is going dash, is going launch a new product next month, right? Next month নতুন product এটা launch কৰিব বুলি কৈছে, is going বুলি দিছে, চিধা going হ'ব নেকি?
নহয় is going or পিছত কি কি কৰিবলৈ গৈ আছে একো মেনশনে নাই সো কি হ'ব will be launch a new product হ'ব নেকি নহব will be নহব is launch হ'ব নেকি নহব নহব কোনটো হ'ব is about to launch হ'ব এইটো হ'ব লাগে the company is about to launch a new product next monthত এটা নতুন product কোম্পানীটোৱে launch কৰিব কোনটো আমি গম পালো option A will be the right answer for question number 79 ঠিক আছে নেক্সট আমি আজি লাষ্ট কোৱেশ্চনটোৰ ফালে আহিছো আকৌ প্যাৰা কমপ্লিশন এটা আছে লাষ্ট কোৱেশ্চনটোত চাও কি প্যাৰা কমপ্লিশন দিয়া আছে The world has seen rapid technological advances in recent years world khone last কেইবছৰ মান ধৰি খুব rapid technological advances দেখা পাইছে rapidly বাঢ়িছে technological advancements আকৌ তাৰপিছত কি দিয়া আছে this is expected to continue in the future transforming industries and societies আৰু আশা কৰা গৈছে যে এটো ফিউচাৰতো বা ভৱিষ্যতেও কন্টিনিউ হৈ থাকিব ইন্ডাষ্ট্ৰি আৰু সোসাইটি বিলাকক ট্ৰান্সফৰ্ম কৰি থাকিব এটোৱে ঠিক আছে ইন্ডাষ্ট্ৰি আৰু সোসাইটি বিলাকক এটোৱে ট্ৰান্সফৰ্ম কৰি থাকিব বুলি কৈছে আকৌ অপচন 8 কি দিছে however there is still resistance in some sectors এতিয়াও কিছুমান জায়গাত বাধা আছে বুলি কৈছে no বাধা নাই অপশন বি কি দিছে many people feel overwhelmed by these changes বহুত মানুহে ভাল ফিল কৰে হয় নেকি হেতু পিছৰটোৰ লগত কি নাই কোনো লিংক নাই টেকনলজিয়ে মানুহক ভাল ফিল কৰোৱাতকে বেছি মানুহৰ কি বঢ়াই work efficiency বঢ়াই হেল্প কৰে কামত ৰাইট আকৌ সি দিছে some experts believe this growth will slow down কিছুমানে বিলিভ কৰে যে এটো গ্ৰোথ স্লো ডাউন হ'ব তেতিয়া হলে কেনেকে expected to continue in the future হ'ব নহব নেক্সট কি দিয়া আছে these innovations have been embraced globally yes কিছুমান ইনোভেশন বা কিছুমান এডভান্সমেন্ট আহিছে আৰু এই এডভান্সমেন্ট বিলাক গ্লোবালি কি কৰি লোৱা হৈছে একসেপ্ট কৰি লোৱা হৈছে have been embraced মানে সাবতি লোৱা হৈছে আকোৱালি লোৱা হৈছে গোলকীয়ভাৱে গোটেই পৃথিৱীতে এই যিবিলাক চেঞ্জেস বা ট্ৰান্সফৰমেশন এইবিলাক সাবতি লোৱা হৈছে বা আকোৱালি লোৱা হৈছে সো অপশন ডি টু হে হ'ব ৰাইট আনসাৰ অপশন ডি টু হে ৰাইট আনসাৰ হ'ব ইয়াতে আৰু বাকি বিলাক নহয় ঠিক আছে বুজি পালে নে আটায়ে আই থিংক আটায়ে বুজি পাইছে এটো সো কোৱেশ্চন নম্বৰ 80 কারেক্ট আনসারটো হ'ব অপশন ডি সো আমাৰ যিখিনি ডিসকাস কৰিবলগীয়া আছিল ৰিভিজন এইখিনি হে গৈছে ইমানতে এটো পৰ্যায়ৰ পৰীক্ষাৰ কাৰণে হে গৈছে ইয়াৰে পিছত আমি 29 তাৰিখৰ পৰীক্ষাটোৰ আগত যিখন পেপাৰ আহি আছে সানডে এই সানডে হবলগীয়া পেপাৰখন আমি 29 তাৰিখৰ পৰীক্ষাৰ আগত ডিসকাস কৰিম আৰু 29 তাৰিখৰ পৰীক্ষাৰ কাৰণে আমাৰ আৰু বেলেগ ক্লাছ বিলাক কন্টিনিউ হৈ থাকিব গতিকে আমাৰ চেনেলটো চাই থাকিব লগতে আজিৰ ক্লাছটোৰ এই হৈ যোৱা দুইটা পাৰ্টৰে যদি আপোনালোকক পিডিএফ টো লাগে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে by scanning the QR code which is on the left side of your screen or otherwise you can also search it by the name which is Imon Sir Teaches এই নামটো সার্চ কৰিলে আপোনালোকে চেনেলটো বিচাৰি পাই যাব গতিকে কবলগীয়া ইমানখিনিয়ে এইখিনিকে কৈ পেলাই আজি ৰিভিজন ক্লাছটো ইমানতে সামৰণি মাৰিছো আই থিংক যিমানখিনি বস্তু আমি ডিসকাস কৰিলো যিমান বস্তু লৈ আনিলো আপোনালোকৰ কাৰণে সুবিধাদায়ক বা যিখিনি বস্তু আনিছো উপযোগী হ'ব বুলি আশা ৰাখিছো ধুনিয়াকে পঢ়ক একো টেনচন ল'ব নালাগে এক্সাম সবৰে ভাল হ'ব মই জানো টেনচন লৈ নাথাকিব শিওর হৈ পেলে পঢ়ক মেন্টাল ক্লাৰিটি ৰাখক অলপ লাগিলে ধ্যান ধ্যান কৰি লওক সবৰে ভাল হ'ব আশা ৰাখিছো আৰু পৰীক্ষাৰ পিছত পুনৰ আমি প্ৰশ্ন আলোচনা কৰিম লাইভ সেশনছ বিলাকত আকৌ লগ পাই থাকিম আকৌ বেলেগ বেলেগ পৰীক্ষাৰ কাৰণে আমি পঢ়িয়ে থাকিম সো এইটো পৰীক্ষাৰ কাৰণে মই আপোনালোক আটাইকে শুভেচ্ছা জনাইছো অল দ্য বেষ্ট আৰু আটাই ভালকে দিয়ক এক্সাম আকৌ ইয়াৰে পিছৰ ক্লাছত পুনৰ আপোনালোকক লগ পাম তেতিয়ালে ভালে থাকক টেক কেয়াৰ এন্ড বাই বাই